নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো মোৰ প্ৰথমৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ ধুনীয়া আটাৰ চিকেন ৰেচিপি জালুকীয়া ফ্লেভাৰত চিম্পল কৰি। তো ৰেচিপিটো চাই থাকক, যদি ভাল লাগে তেনেহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া চিকেনৰ কাৰণে মেইন ইনগ্ৰিডিয়েণ্টখিনি মই ইয়াতে ৰেডি কৰি থৈ দিছোঁ। তো ইয়াতে আছে পিঁয়াজ, এনেকৈ মই কাটি থৈ দিছোঁ। তাৰপিছত ইয়াতে চিকেন, আৰু ইয়াতে আছে আলু, আৰু ইয়াতে তেজপাত, আৰু ইয়াতে আদা নহৰু খুন্দি লোৱা আছে, আৰু এইখিনি জালুক। তো জালুক মই সৰহকৈ লৈছোঁ যাতে ফ্লেভাৰটো আহে। তো এইখিনি মেইন ইনগ্ৰিডিয়েণ্ট হয়। তো চাই লওক। ইয়াতে আমাৰ তেল গৰম হৈছে, মই ইয়াতে বহাই দিম পিঁয়াজ। তেল গৰম হৈছে। তো মই পিঁয়াজখিনি ধুনীয়াকৈ অকণমান ভাজ খুৱাই ল'ম। পিঁয়াজখিনি ৰঙা হোৱালৈকে মই ভাজি থাকিম। আমাৰ পিঁয়াজখিনি ধুনীয়াকৈ ৰঙচুৱা হৈছে, দেখিব পাৰিছে ৰঙা হৈছে। তো ইয়াতে মই বহাই দিম ইয়াতে কাটি ৰখা আলুখিনি মই বহাই দিম। প্ৰথমতে মই দিম ইয়াতে তেজপাত দুটা, তিনিটা নিদিওঁ, দুটাই দিলোঁ। আগতেও দিব পাৰে তেলত, মই কিন্তু ইয়াতে দিলোঁ, পিঁয়াজৰ লগতে দিলোঁ। তো ইয়াতে কাটি ৰখা আলু কেইপিচ মই ইয়াতে দিম। তাৰে লগত মই চিকেনখিনিও দিম। তাৰমানে লোকেল চিকেনত আলুৰ আৰু চিকেনখিনি ভালদৰে একেলগে ভাজ খালে গলি গ'লে ভাল হয়। লোকেলৰ জোলটো তাৰমানে জোল কৰিম ন, জোল কৰিলে অলপমান থপথপীয়া হ'ব, ভাল লাগে খাই কিনে। তো ইয়াতে মই চিকেনখিনি বহাই দিলোঁ একেলগে। ধুনীয়াকৈ লৰাই থাকিম। গেছৰ ফ্লেমটো মই অকণমান কমোৱাই আছে, অকণমান বঢ়াই দিম। তো বঢ়াই দি কিনে মই এইখিনি ধুনীয়াকৈ ভাজি ল'ম। তো মাংসখিনি ভালকৈ অকণমান ভাজি ল'ব লাগিব। অলমষ্ট ভাজাই গৈছে। তো ইয়াতে দি দিম নিমখ, নিমখ এচামুচ দিছোঁ, পিছত লাগিলে দিম। ভালদৰে আৰু অকণমান 5 মিনিটমান সময় ভাজি ল'ম। তো মাংসখিনি ভাজা গৈছে ভালকৈ। তো ইয়াতে দিম মই হালধি গুড়ি,
অকণমান দিম। হালধি গুড়িখিনি তাৰমানে প্ৰথমতে দিলে তলাত লাগি যায়, তো সেইকাৰণে মই লাষ্টতে দিছোঁ। লাষ্টত মানে অকণ ভাজি লোৱাৰ পিছত দিছোঁ। তো ইয়াতে দিম মই তাৰপিছত এয়া আদা নহৰু খুন্দি লোৱা। গোটেইখিনিয়ে দি দিওঁ। আৰু ভালদৰে ভাজি লওঁ। আদা নহৰুখিনি দিয়াৰ লগে লগে এটা ধুনীয়া ফ্লেভাৰ আহিছে। তো ইয়াতে দিম মই অকণমান কালাৰৰ কাৰণে মিক্স পাউডাৰ, মিক্স পাউডাৰ এইখিনি দিওঁ, অকণমান দিওঁ। কেঁচা জলকীয়া খুন্দি কিনে দিছোঁ। আৰু 2 মিনিট সময় মই এনেকৈ জুইটো কম কৰি দি কিনে ভাজি ৰাখিম। 2 মিনিটমান হৈ গ'ল, মই ঢাকনিখন গুচাই চাওঁ। ধুনীয়া কালাৰ এটা আহিছে। তো মই এতিয়া দিম অকণমান চিকেন পাউডাৰ, চিকেন মছলা, চৰি চিকেন মছলা, চিকেন পাউডাৰ নহয়। আজি নতুনকৈ ভিডিঅ' বনালোঁ যে অকণমান কনফিউজ লাগিছে, আপোনালোকে ইগন'ৰ কৰিব আৰু। তো ইয়াতে একো কৰিব লগা নাই, মই ইয়াতে পানী দি দিম। মই আগতে অকণমান পানী দিছিলোঁ, সেইখিনি ধুনীয়াভাৱে মই নোহোৱা হৈ গ'ল পানীখিনি। তো ইয়াতে মই আৰু পানী দিম, যিমান অকণ জোল লাগে সিমানখিনি জোল কৰি মই ইয়াতে পানী দিম। লোকেল মাংসৰ জোলটোৱে খাই ভাল লাগে ন, সেইকাৰণে অকণমান জোল কৰিম। আৰু ইয়াতে দালি বহোৱা আছে, সিজাই আছে দালিটো আৰু কি ৰেচিপি দিম, দালিটোতো চবেই জানে ন। ইয়াতে মই পানী দি দিম।
তো হৈ যাব এইখিনি পানীৰে। তো এইখিনি 10 মিনিটমান 5 মিনিটমান উতলাই কিনে মই ইয়াতে জালুকখিনি দি দিম। ইয়াতে গুড়ি কৰি ৰখা জালুকখিনি দি দিম। 10 মিনিটমান মই 5 মিনিট বা 10 মিনিট উতলাই ল'ম। উতলাই লোৱাৰ পিছত জালুকখিনি ঢালি দিলে হ'ল। তো মই ইয়াতে ঢাকনি লগাই 10 মিনিটমান বা 5 মিনিট উতলাই ল'ম। অকণমান জুইটো বঢ়াই দিওঁ, যাতে পানী দিছোঁ ন। তো মাংসত মই পানী দিছোঁ। তো ঢাকনি লগাই থৈ দিছোঁ। কিমান হ'ল বা কিমানখিনি হৈ গ'ল পানী চাই লওঁ। তো হৈ গ'ল 5 মিনিটমান হৈ গ'ল চাগে, চাই লওঁ। ধুনীয়া হৈছে। তো আগতে মই নিমখ দিছিলোঁ, তো ইয়াতে পানী দিয়া গ'ল ন, তো মই আৰু নিমখ অকণমান দি দিম। এইখিনি দিলে হৈ যাব আৰু। তো আপোনালোকে নিমখটো আপোনালোকৰ হিচাপত দিব, যিমানখিনি খায় নিমখ। ইয়াতে দি দিম এই জালুকৰ গুড়িখিনি। ইয়াতে ধুনীয়াভাৱে গুড়ি কৰা আছে। তো জালুকৰ গুড়িখিনি ইয়াতে দি দিম, গোটেইখিনি দি দিম। ধুনীয়া জ্বলা হ'ব। জ্বলা খাব লাগে, কাৰণ জ্বলা খালে ভাল হয়। চৰ্দি লাগিলে জ্বলা খালে ভাল। গৰমত ইমান জ্বলা খোৱা নাযায়, কিন্তু ঠাণ্ডাৰ দিনত জ্বলা খাব পাৰি। গৰমৰ দিনততো জ্বলাটো খাবই নালাগে, পেটৰ কাৰণে বহুত বেয়া হয়। আপোনালোকে জিৰা গুড়ি দিব পাৰে, মই নিদিওঁ। আছে বাৰু, নিদিওঁ। জালুকখিনি দিয়াৰ পিছত আৰু 2 মিনিটমান সময় মই উতলাই ল'ম। তাৰপিছত আমাৰ মাংস ৰেডি। আমাৰ মাংস ৰেডি। মই আৰু নিখনাও, যিমানখিনি গৈছে। তো এইখিনি জোল লাগে লোকেল মাংস। তো মই গেছটো বন্ধ কৰি দিম।